এখন গাঁৱত এহাল মতা মাইকী আছিল। মতাটোৰ নাম ৰুদাই আৰু মাইকীজনীৰ নাম দাবহী। সিহঁতহাল বৰ মিলা প্ৰীতিৰে বৰবাৰী কৰি আছিল। ঘৈণীয়েকে পুৱাই উঠি ঘৰ চোতাল সাৰি মচি বৰ পৰিষ্কাৰকৈ ৰাখি ৰন্ধা বঢ়া কামত লাগে। ইপিনে গিৰিয়েকটোও সেইদৰে পুৱাতে উঠি বাঁহী ঘৰ চিকুণাই বতৰৰ খেতিত লাগে। দুয়ো বহি শুই নাথাকি মাইকীয়ে মাইকীৰ বন আৰু মতাই মতাৰ বন কৰি থাকে। বাৰীত সকলো বিধৰ শস্য ৰুই লৈছিল। আম, কঁঠাল, লেটেকু, পনিয়ল, পাণ তামোল, টেঙা কল আদি একো নোহোৱা নাছিল। হাঁহ, পাৰ, গৰু গাই, মহ ছাগলী সকলো ৰাখি দুয়ো সুখে সন্তোষে গৃহবাস কৰিছিল। মুগা এৰি পুহি কাপোৰ কানিৰ ফালেও লেহেৰা নাছিল, কাৰণ মাইকীজনী বোৱা কটাত বৰ পাৰ্গত আছিল। মুঠেই ক'বলৈ গ'লে ৰুদাইক তাৰ গাঁৱত চহকী বুলিব লাগে। তাৰ ভাতে ভঁৰালে সম্পূৰ্ণ আছিল। সিহঁতহালৰ 6টা ল'ৰা হ'ল। সিহঁতৰ নাম ৰহাই, ৰঙাই, ৰসাই, ৰঞ্জন, ৰণু আৰু নুমল। ছোৱালী হোৱা নাছিল। সিহঁতকেইটাও মাক বাপেকক দেখি বৰ বনুৱা হৈছিল। নুমল পেট মোচা বাবে সকলোৰে মৰমৰ আছিল। সি বাকীকেইটা ল'ৰাতকৈ দেখনীয়াৰো আছিল। সেইবাবে মাক বাপেক আৰু ককায়েকহঁতে তাক বনবাৰী কৰিবলৈ নিদি ৰজাৰ কোঁৱৰৰ দৰে তুলিছিল। মাক বাপেকে ক্ৰমে 5টালৈ বিয়া কৰাই ছোৱালী আনিলে। বাপেকে নুমলৰ জোখাই ছোৱালী বিচাৰি অনেক গাঁৱলৈ গৈ শেষত সোণপাহী নামে ছোৱালী এটি পাই নুমললৈ বিয়া কৰালে। সোণপাহী যি সোণপাহীয়েই, নামত যেনে গুণতো তেনে। 5টা পুতেকে আৰু সিহঁতৰ ঘৈণীয়েকহঁতে ঘৰৰ বাজৰ সকলো ধনবাৰী কৰি দুপক দুপে ঘৰখন ওপৰলৈ তুলিলে। তেওঁলোকে নুমলক যেনেকৈ এডাল কুটাত 2ডাল কৰিবলৈ নিদি অতি আলসুৱা কৰিছিল, সেইদৰে তাৰ ঘৈণীয়েকক সোণপাহীকো শাহুৱেকে আৰু জাক কিজনীয়েও মূৰৰ ফুলৰ দৰে ঘৰৰ ভিতৰত ৰাখিছিল। তাই মাথোন ৰোৱা কটাতহে লাগিছিল, কাৰণ তাই এজনী তাঁত সুতত বৰ কাজি আছিল। লাহে লাহে ৰুদাই দাবহী পো বোৱাৰী নাতি পুতিৰে একুৰি 16টা হ'ল। এনে স্থলত মানুহে ভাবিব পাৰে যে ৰুদাই দাবহীয়ে ৰজা ৰাণীৰ দৰে বহি থাকি পো বোৱাৰীৰ ওপৰত খাবলৈ ধৰিলে। কিন্তু ৰুদাই দাবহী তেনেবিধৰ মানুহ নাছিল। বয়স হৈছিল বুলিও সিহঁতে আগৰ দুখ কৰা স্বভাৱ এৰা নাছিল। সকলো কামতে বুঢ়া বুঢ়ীহে ডেকা গাভৰুসকল তেওঁলোকৰ পাছে পাছেহে গৈছিল। এদিন ৰুদায়ে হাঁহ পাৰ মৰাই, ৰৌ চিতল অনাই, গাখীৰ গুড় গোটাই ল'ৰাকেইটাৰে দেখা শুনাকৈ সুন্দৰ ৰূপে ভাত এসাঁজ খাবৰ আয়োজন কৰি ঘৈণীয়েকক ৰান্ধিবলৈ দিলে। ঘৈণীয়েকৰ নানা ৰকমৰ মছলা দি ভজা পোৰা মাছ, মঙহ, মাহ, আঠখৰীয়া, টেঙা দিয়া আদি সুন্দৰ ৰূপে ৰান্ধি ৰুদাই আৰু পুতেকহঁতক খুৱাই শেষত বোৱাৰীয়েকহঁতৰ লগত নিজে খালে। ইপিনে ৰুদায়ে চৰা ঘৰত বহি তামোলৰ বঁটা আগত লৈ সকলোটিকে গোটাই সুধিলে, বোপাহঁত, মই আজি কিয় এনেদৰে ভোজ খালো? তহঁতে ইয়াৰ কিবা জানে? সিহঁতে ক'লে, পিতাইদেউ, আমি ইয়াৰ একো সম্ভেদ নাপাওঁ। আপুনি ক'লেহে জানিব পাৰিম হওক। ৰুদায়ে ক'লে, মই তহঁতক যি সুধিম সেই কথা ভালকৈ গমি সঁচা কবি। বোপা ৰহাই, কচোন বাৰু, তই কাৰ জহত নো চাউল কথা খাইছ? সি ক'লে, পিতাই, মই ঠিকেই কৈছো, আপোনাৰ জহতহে খাইছো। এইদৰে তাৰ পিছৰ 4টাক সুধিলত সিহঁতেও ৰহায়ে কোৱা কথাকেই ক'লে। সেই উত্তৰত ৰুদায়ে বৰ সন্তোষ পালে। শেষত নুমলীয়া পুতেক নুমলক ৰুদায়ে সুধিলে, বোপা নুমল, তই কচোন কাৰ বলতনো চাউল কথা খাইছ? নুমলে একে আশাৰে কৈ উঠিল, পিতাইদেউ, কোনে কাৰ বলতনো খাব পাৰে? সকলোৱে
আপোনলতে খায়। তাৰ ঘৈণীয়েক সোণপাহীয়েও গিৰিয়েকে কোৱা কথাকে ক'লে। তেতিয়া ৰুদাই মূৰত বজ্ৰপাত পৰাৰ দৰে হৈ সি কিছুমান পৰ তবত লাগি থাকি বৰ বেজাৰেৰে দাবহীৰ ফালে চাই ক'লে, হেৰ ভাল পু ফুকাইছিলি আৰু ভাল পুলৈ ভাল বোৱাৰী বাছি বাছি আনিছিলি। ইহঁত হালে হেনো আপোন বলদহে খাইছে। সিহঁতক আমি লেদেনা উকটি ডাঙৰ দীঘল মিছাতে কৰিলো। এতেকে হেৰ বোপা নোমল, তই এতিয়াই ঘৈণীয়েৰৰ সৈতে মোৰ ঘৰৰ পৰা ওলাই যা আৰু এখন্তেকো তহঁতৰ মুখ চাব নোখোজো। তহঁত বৰ অগুণকাৰী, কি অকৃতজ্ঞ। বাপেকৰ হুকুম শুনি সিহঁত পিন্ধি থকা সাজেৰে বাহিৰ হল। মাক আৰু ককায়েকহঁতে সেই পিনে মৰা মোচা হৈ থাকি সিহঁতক একো হকা বাধা নিদি যাবলৈ দিলে। কাৰণ ভাবিছিল সিহঁত কলৈ যাব, এতিয়াই উভতি আহিব। নোমল আৰু সোণপাহী ঘৰৰ বাহিৰ ওলাই বাট পালেগৈ। এনেতে নোমলে ঘৈণীয়েকক ক'লে, তুমি কোনোদিন ঘৰৰ ভিতৰৰ পৰা বাজ ওলোৱা নাছিলা? দুখ কাক বোলে তাকো নাজানা? মই কবলৈ হলে তুমি তোমাৰ মাৰা বাপেৰাৰ ঘৰলৈ যোৱা। মই মতা মানুহ, মোলৈ একো চিন্তা নকৰিবা। ভালে কুশলে থাকিলে দুয়োৰো পুনৰ দেখা দেখি হব। এই কথা শুনি সোণপাহীয়ে চকুলো টুকি ক'লে, বোপা আয়ে মোক তোমাৰ চৰণৰ তলত মৰিবলৈ বুলিয়েই দিলে। এতিয়া তোমাৰ যি গতি মোৰো সেয়ে গতি। এনে সংকটত মই তোমাক এৰি যাব নোৱাৰো। নোমলে ক'লে, কত হাবিয়ে বননিয়ে দেশে বিদেশে মই ফুৰিব লাগিব। তুমি মোৰ সহায় নহৈ মহা বিপদহে ঘটাবা। এতেকে মই আকৌ তোমাক কৈছো, তুমি মাৰা বাপেৰাৰ ঘৰলৈ গৈ সুখেৰে থাকাগৈ। নোমলৰ কথা শুনি সোণপাহীয়ে ক'লে, তোমাৰ লগত থাকি তোমাৰ শুশ্ৰূষা কৰিবলৈ পালে মোৰ মনত অৰণ্য মৰাৱতী। মোৰ নিমিত্তে তুমি একো ভাবিব নালাগে। তুমি যি খোৱা ময়ো তাকেই খাম, তুমি য'ত খোৱা ময়ো তাতেই শুম। মাথো তোমাৰ দৰ্শন পাই থাকিলে মোৰ সন্তোষ, আৰু সেই সন্তোষ অন্য কোনো ঠাইতে পাব নোৱাৰো। নোমলে অনেক বুজালে, তথাপি সোণপাহীৰ মন ঘূৰাব নোৱাৰিলে। তাৰ পিছত আৰু বুজালে, তথাপিও সোণপাহীৰ মন ঘূৰাব নোৱাৰিলে। শেষত সি আন উপায় নেদেখি ঘৈণীয়েকক লগত নিয়াই ভাল হব বুলি ভাবি দুয়ো খোজ ললে। কিন্তু কলৈ যাব একো থিৰ নাই। এইদৰে হাবিয়ে হাবিয়ে অকলশৰে মতা মাইকী হালি গৈ বেলি পৰিবৰ সময়ত নৈ এখনৰ পাৰত থকা বৰগছ এজোপাৰ তলত বহিলগৈ। বহা মাত্ৰকে নোমলৰ টোপনি আহিল। সোণপাহীয়ে নৈত হাত মুখ ধুবলৈ গৈ মানুহৰ খোজ দেখা পাই খোজৰ চিনে চিনে গৈ নৈৰ দাঁতিৰ হাবিৰ মাজত ঘৰ এটা পালেগৈ। তাতে বুঢ়া বুঢ়ী এহাল থাকে। তাত সিহঁতে মাটি ভাঙি খেতি পথাৰ কৰি খাই বৈ আছে। এনেতে বুঢ়ীয়ে ঘৰৰ বাজলৈ ওলাই সোণপাহীক দেখি থৰ লাগি ৰল আৰু কৰজোৰ কৰি কবলৈ ধৰিলে, এৰি বানৰ মাতৃ আপুনি কিয় দৰ্শন দিছেহি? আমি নিৰাশ্ৰয় বুঢ়া বুঢ়ী হাবিৰ মাজত পৰি আছো। আপোনাক কি দি সন্তোষ লগাম? সোণপাহীয়ে লাহেকৈ মাত লগালে, আই, মই দেওভূত একো নহয়, ভয় নাখাব আপুনি। মানুহৰ পোৱালিহে। গিৰিহঁতেৰে সৈতে আহি এমাহমান হাবিয়ে হাবিয়ে ফল মূল খাই আহি বৰগছজোপাৰ তলত জিৰাওতে গিৰিহঁতৰ ভোকে ভাগৰে তাতে টোপনি আহিল। মই নৈত হাত মুখ ধুবলৈ আহোতে মানুহৰ খোজ দেখি চিনে চিনে আহি এইখিনি পাইছোহি। খাবৰ কিবা আছে যদি অলপ দি আমাৰ প্ৰাণ ৰক্ষা কৰক। বুঢ়ীয়ে অতি সুন্দৰী গাভৰু ছোৱালীটি দেখি তাইলৈ মৰম লাগি তাইক ঘৰৰ ভিতৰলৈ মাতি নি বহুৱালে আৰু ক'লে,
আমাৰো কেও কিছু নাই, আমাক বয় বস্তু ভাতে ভৰালে ঈশ্বৰে সকলো দিছে, কিন্তু আমাৰ অবিহনে খাওঁতাহে নিদিলে। এতিয়া তোমালোকো নিৰাশ্ৰয় হৈ আহিছা, এতেকে আমাৰ লগতে থাকা, একো দুখ নোপোৱা। বুঢ়ীৰ কথা শুনি সোণপাহীয়ে কলে, সেইবোৰ কথা পিছে পাতিম, সম্প্ৰতি যা জলপান এটা দিয়ক, মই লৈ গৈ গিৰিহঁতক খুৱাও, তেওঁ ভোকত লালকাল হৈ পৰি আছে। বুঢ়ীয়ে লৰালৰি কৰি জলপান এটা জতাই সোণপাহীৰ হাতত দিলে। সোণপাহীয়ে লৈ গৈ গিৰিয়েকক জগাই খুৱাই বুঢ়ীয়ে কোৱা কথাবোৰ কলে। তেতিয়া নুমল সোণপাহী দুয়ো বুঢ়া বুঢ়ীৰ ঘৰত ওলালহি। বুঢ়া বুঢ়ী দুয়োকে আকোৱাল মাৰি ধৰি কলে, তোমালোকক ইয়ালৈ ঈশ্বৰে পঠিয়াইছে, আজিৰ পৰা তোমালোকে আমাৰ ল'ৰা ছোৱালী হলা, আৰু তোমালোকে আমাৰ মুখত পানী এটোপা দি মাৰিবা বুলি আশা কৰিলো। বহি শুই আমনি লাগি সোণপাহীয়ে এদিন বুঢ়াক কলে যে তেওঁ বব কাটিব জানে, এতেকে তাঁত ববলৈ ঘৰ এটা সাজি দিব লাগে। বুঢ়াই পাছদিনা তাঁতৰ ঘৰ সাজি দি বুঢ়ীৰ তাঁতশালযোৰকে সোণপাহীক দিলে। সোণপাহীয়ে তাঁত বাতি কৰি এখন অপূৰ্ব পাটৰ কাপোৰ লগালে। কাপোৰখন 6 মাহে বৈ এটালে আৰু তাক বাঁহৰ চুঙা এটাত সুমুৱাই থলে। বাৰিষা হলে সেইখন নৈয়েদি দুখন এখন বেহেৰুৱা নাও সেই পিনে যায়। এবাৰ এখন নাও আহি সিহঁতৰ সেই ঘাটতে বান্ধিলে। তেতিয়া সোণপাহীয়ে নুমলক লৈ যে, কাপোৰখন লৈ গৈ ৰজাক বেচিলে ভাল দাম পোৱা যাব, এতেকে এই নাৱতে উঠি মুদৈৰ লগত যোৱা, নাৱৰ যি ফেৰণ লাগিব, কাপোৰ বেছি ধন পালে পিছত তাক দিবা। ঘৈণীয়েকৰ কথা মতে নুমলে মুদৈক কলে। মুদৈয়ে তাতে সন্মত হৈ নুমলক নাৱত তুলি ললে। ৰজাৰ নগৰ তাৰ পৰা 3 দিন 3 ৰাতিয়ে পোৱা যায়। নগৰ পাই ঘাটত নাও বান্ধিলে। ভাত পানী খাই বৈ নুমল ৰজা ঘৰলৈ গল, কিন্তু ৰজা ঘৰৰ আও ভাও নজনা গতিকে সি 3 দিন অহা যোৱাহে কৰিলে। শেষত তাৰ ওপৰৰ ৰাজবিষয়া এজনৰ চকুত পৰিল। নুমলক তেওঁ মতাই নি সি ক'ৰ পৰা আহিছে, কি লাগে বুলি সুধিলে। তেতিয়া নুমলে ৰাজযোগ্য কাপোৰ এখন বেচিবলৈ আনিছো বুলি কলে। তাক তেওঁ ৰজাৰ ওচৰলৈ লৈ গল। ৰজাই কাপোৰখন দেখি সুধিলে, এই কাপোৰখন কোনে বৈছিল? ৰজাৰ কথা শুনি নুমলে কলে, কাপোৰখন কোনে বৈছিল মই ক'ব নোৱাৰো, মাথোন বোপাইৰ সম্পত্তি ভাগ কৰোতে মোৰ ভাগত মই সেই কাপোৰখন পাইছিলো। তেতিয়া ৰজাই কাপোৰখন লৈ তাক সোণ এচৰু আৰু ৰূপ এচৰু দি বিদায় দিলে। নুমলৰ ৰজাৰ নগৰ চাবলৈ দিনাদয়েক তাতে থাকিল। ৰজাই কাপোৰ কিনোতে যুৱৰাজ সভাতে আছিল। তেওঁ কাপোৰখন দেখি ভাবিলে যে শিপিনীজনী কি মাৰাত্মক মাইকী। নুমলে শিপিনীৰ কথা কব নোৱাৰো বুলি কৈছে। এই কথা যুৱৰাজে জানি নাৱৰীয়াক মতাই আনি অলপ বতা দি মনে মনে সুধিলে। তেতিয়া নাৱৰীয়াই কলে যে এই পাটৰ কাপোৰখন নুমলৰ ঘৈণীয়েকে বৈছে। তেতিয়া যুৱৰাজে তাক কলে, সেই মানুহজনী মোক আনি দিব পাৰিলে তোক মই উপযুক্ত বঁটা দিম। নাৱৰীয়াই সোণপাহীয়ে নুমলক আহিবৰ সময়ত আঙুঠি এটা দি যি কথা কৈছিল সেই কথা শুনি আছিল। সেই দেখি এতিয়া যুৱৰাজক কলে যে নুমলৰ হাতৰ আঙুলিত থকা আঙুঠিটো মোক আনি দিব পাৰিলে মই আপোনাক সোণপাহীক আনি দিব পাৰিম। ৰজাৰ লৰাই অনেক প্ৰবন্ধ কৰি নুমলৰ হাতৰ পৰা আঙুঠি আনি নাৱৰীয়াক দি সোণপাহীক আনিবলৈ পঠিয়াই দিলে। নাৱৰীয়াই গৈ সোণপাহীক আঙুঠিটো দিলে। তাই জানিলে যে গিৰিয়েকৰ কিবা হৈছে। এতেকে বুঢ়া বুঢ়ীৰ ওচৰত বিদায় লৈ তাই নাৱৰীয়াৰ লগত নাৱত উঠি গল। ইপিনে নুমলেও ৰজাৰ নগৰ চাই অতাই নাও মেলি দিলে। সোণপাহী গৈ ৰজাৰ নগৰ পালে। তাইক যুৱৰাজৰ ওচৰলৈ লৈ যোৱা হল। যুৱৰাজে তাইৰ ৰূপ দেখি মোহ গৈ কলে,
হেৰা গাভৰু, তুমি ভিকহুৰ যোগ্যৰ বস্তু হোৱা, তুমি ৰজাৰ যোগ্যহে, এতেকে মোৰ লগত তুমি মহাসুখেই থাকা। সোণপাহীয়ে তেতিয়া ঠগত পৰিলো বুলি জানি কি কৰিম কলৈ যাম লগাই পিছত ধৈৰ্য ধৰি সতীত্ব ৰাখিবৰ নিমিত্তে ঈশ্বৰৰ চৰণত শৰণ লৈ কলে, যুৱৰাজ, মই আপোনাৰ বেটীৰ যোগ্যও নহওঁ।